কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড এই চুলিখিনি চাক কোলা হৈ গ'ল ধুলোঁ ধোৱাৰ পিছত এই কোলা দেখিছোঁ মনটোও ভাল লাগিছে বগা চুলি দেখিলে অৱশ্যে বেয়াই লাগে আৰু বেয়া লাগিলেও কৰিম কি এতিয়া বয়স অনুসাৰে তোৰ বগা হ'বই চুলি গালমুখ হতৰ পৰা হতপি হ'ল চুলি পকিলে দাঁত সৰিলে ভইচবোৰ বেলেগ হৈ গ'ল ভিতৰ পৰা এটা যদি কওঁ বাহিৰত এটা বেলেগকৈ আৱাজ আহি যায় গতিকে অসমবাসী ৰাইজ বিশ্ববাসীয়ে দাঁত আৰু চুলি কোনো গেৰেণ্টি নাই সকলোৱে জানে যে বয়স হোৱাৰ লগে লগে এইকেইটা বস্তু যায় কিন্তু দাঁত আকৌ পোক খালে সোনকালে সেই চকলেট টকলেট বেছি খোৱা হৈছিলে যে সেই গতিকে এনেকুৱা হ'ল মোৰ চাওক আৰু এই হেৰিটো চাফা কৰিছোঁ ফ্ৰিজটো চাফা কৰিবলৈ লৈছোঁ এয়া চাওক চাফা কৰিছোঁ এয়া নতুন কিতাপ নাতি আনিছে আজি নাম লগাই দিয়া হৈছে মাকে অলপ টকা পঠাইছিলে নাম লগাই দিয়া হৈছে চাওক এয়া বোলে এইবোৰ কিতাপ এই চাওক কিতাপ এই পঢ়িব লাগিব এতিয়া আৰু ৰক্ষা নাই পঢ়িবই লাগিব এতিয়া নপঢ়িলে নহ'ব এয়া চাওক এতিয়া উল্টা চিধা চব দেখাই আছোঁ মই এই কিতাপ কেইখন আনিছা কিতাপ কেইখন কি পাহৰিলা পাহৰিলানে কিতাপ আনোতে পাহৰিলা এয়া কিতাপ নতুন কিতাপ চাওক আনি পেলাই এটা কবিতা বাইহাত কৰিছে বোলে অলপ মুখস্থ হৈছে চাওক আপোনালোকৰ নাতিবোৰক যত্ন ল'ব মই যিমান যত্ন লওঁ কিন্তু নাতিয়ে সিমানখিনিলৈ আগবাঢ়িব পৰা নাই সেইকাৰণে মনটো অলপ বেয়া লাগি আছে অলপ আগবাঢ়িলে আৰু ভাল হয় এই বছৰ সৰুৰ পৰাই ফাইবলৈ গৈছে এতিয়া কপি 7 বুক 10 আহি এয়া পাংখা হাৱা লৈ আছোঁ পাংখা ঘূৰি আছে মোৰ চিলিঙিত এইবাৰ চিলিঙি লগাইছোঁ অলপ গৰমটো কমিছে আপোনালোকে ভালে আছে সুস্থ শৰীৰ বজাই ৰাখিব দেই মোৰ নিচিনা শুকাই খিনাই নাযাব পিছত খাম কওঁতে 8, 9টা 10টা বাজি যায়গৈ 11টাও বাজি যায়গৈ সেইকাৰণে পৰাপক্ষত খাই দিব লাগে মনে নামানে না কিমান লৈছিলে এইটো নহয় এনে অল টোটেল কিমান ৰুপিজ তুমি নাজানা 6,155 বুলি কৈছে মায়ে তালৈ বিল গৈছে না মায়ে য'ত আছে তাত বিল গৈছে এই ইয়াকে ক'লোঁ আপোনালোকৰ আগত ল'ৰা ছোৱালীবোৰক কালিৰ পৰা স্কুল পঠাব লাগিব আকৌ এটা চিন্তা হ'ব স্কুল যোৱাৰ সময় যাব ঘৰলৈ নাহে পৰ্যন্ত আকৌ চিন্তা লাগি থাকে সকলো ভালে কুশলে থাকক প্ৰভু ভগৱন্তক ভক্তি কৰিব টাটা বাই বাই থেংক ইউ কৃষ্ণ